প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু সকলোৱে অৰুণোদয় পাইছেনে? সকলো মানে যোগ্য ব্যক্তিসকলৰ কথাহে মই ক'বলৈ গৈ আছোঁ। যিসকল যোগ্য ব্যক্তি সেইসকলে এতিয়াৰ পৰা অৰুণোদয়ৰ কাৰণে চিন্তা কৰিব নালাগে। অৰুণোদয় 3.0 আপোনালোকে পাবই। এই ফৰ্ম আপোনালোকে ক'ত পাব মই কৈ আছোঁ। তাৰ আগতে মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ। অৰুণোদয় ফৰ্ম আমি ফিল আপ কৰিবলৈ যাওঁতে অফলাইনত কৰাতকৈ অনলাইনত কৰিব পাৰিলে আমাৰ বেছি সুবিধা হয়। মোৰ কথাটো মই কৈছোঁ দেই, মই ভাবিছোঁ অনলাইন কৰিলে সুবিধা হয়। কাৰণ অনলাইন যেতিয়া কৰোঁ আমি নিজৰ ঘৰত মানে নিজৰ মোবাইলটোতে আমি অনলাইন কৰিব পাৰোঁ। আমি ঠিক আছে অনলাইন কৰোঁতে ফাঁকি দিলোঁ, কাৰণ মোৰ ঘৰত 4খন 4চকীয়া গাড়ী আছে, মই নাই বুলি অনলাইন কৰিলোঁ। কিন্তু এতিয়া বিজ্ঞানৰ যুগ, কম্পিউটাৰত মাৰি দিয়াৰ লগে লগে মোৰ কি ক'ত আছে সকলো ওলাই যায়। কিয় সেইটো বিশ্বাস নকৰি অফলাইন দিলে? অফলাইনত কি অসুবিধা? অফলাইনত অসুবিধা আছে। অফলাইনত অসুবিধা থকাৰ কাৰণে আমি যোগ্য ব্যক্তিসকল আজি সেই অৰুণোদয়ৰ পৰা আমি বিৰত আছোঁ। কাৰণ অফলাইন কৰোঁতে আমি গৈ পেলাই এখন ফিল্ডত গোটেই দিন দুপৰীয়া 12 বজাৰ পৰা মানে তাৰ আগৰে পৰা ফৰ্ম চৰ্ম আমি কিছুমান জেৰক্স কৰিছোঁ, কৰি মেলি সন্ধ্যা লগা পিছলৈকে ৰাতিলৈকে থাকি তাত ফৰ্ম ছাবমিট কৰিছোঁ। তেতিয়া কৈছে যিসকল যোগ্য ব্যক্তি তেওঁলোকেহে পাব। ঠিক আছে, ৰ'লোঁ। তাৰপিছত দেখিলোঁ যিটো গ্ৰুপ গঠন কৰি দিছে সেই গ্ৰুপটোৱে যিসকল লোকক ভাল পায় তেওঁলোককে সেই ফৰ্ম দিলে, আৰু সেই ভালপোৱা সকলৰ লাগে 4চকীয়া গাড়ীৰ পৰা ধৰি সহস্ৰ থাকক। যিকেইটা পইণ্টছ দিছে সেই পইণ্টছকেইটা থাককেই লাগে, তথাপিতো তেওঁলোকক অৰুণোদয় ফৰ্ম দিছে। কিন্তু যোগ্য ব্যক্তিসকল তাৰ পৰা বিৰত থাকিল। এয়াই হৈছে অফলাইন ফৰ্ম ফিল আপ। বিশ্বাস কৰাৰ কাৰণে, মানে বিশ্বাস কৰিছে। পঞ্চায়তে কি কৰিছে, এখন গাঁৱত এটা অঞ্চলত 5জনীয়া এটা গ্ৰুপ বনাই দিছে। সেই 5জনীয়া গ্ৰুপে ধৰক মই আপোনাৰ ঘৰৰ কাষত থাকিলে আপোনাৰ ঘৰত কেইখন গাড়ী আছে মইতো জানিম, গতিকে মই পঞ্চায়তত হ'লে পঞ্চায়তে বিশ্বাস কৰি ল'ব। সেই কথাটো বিশ্বাস কৰাতকৈ পঞ্চায়তে নিজে আহি চেক নকৰে। সেইধৰণে মানে হোৱাৰ কাৰণে যিসকল লোকক ভাল পায় তেখেতসকলক দি দিছে, তেখেতসকলৰ গাড়ী থাককেই তথাপিতো পাইছে। সেইকাৰণে আচলতে অফলাইনটো মোৰ পচন্দৰ নহয়, আৰু তাৰ কাৰণে আজি এইখিনি বেমেজালি হৈছে। অনলাইন দিয়ক, অনলাইন দিলে কি আপত্তি আছে? অনলাইনত যদি মই কিবা ভুল লিখোঁ, মোৰ গাড়ী থাকিও যদি মই নাই বুলি লিখোঁ, যিহেতু এতিয়া বিজ্ঞানৰ যুগ, কম্পিউটাৰত মাৰি দিয়াৰ লগে লগে সকলো ওলাই যাব, সম্পূৰ্ণ ডিটেইলছ এজন ব্যক্তিৰ ওলাই যায়। অনলাইনত কি অসুবিধা আছে? আৰু এটা কথা, অনলাইন হ'লে আমাৰ এটাই সুবিধা হয়, আমি মোবাইলতে কৰিব পাৰোঁ ঘৰতে, বা আমি দোকান এখনত গৈ কৰি আহিলোঁ। কিন্তু অফলাইন কাৰণে আমি ফৰ্ম গৈ আনিবগৈ লাগিব। ক'ৰ পৰা? পঞ্চায়তৰ পৰা। এতিয়া শুনক, আপোনালোকক কৈছোঁ মই ফৰ্ম ক'ত পাব, হয় পঞ্চায়ততে পাব, আৰু ক'ত পাব মই কৈ আছোঁ শুনক। তাৰ আগতে আৰু এটা কথা মই কৈ লওঁ। এই যে ঘৰবিলাক দিছিলে, যিবিলাক চৰকাৰী ঘৰ, জিঅ' টেগিং আহিছিলে, জিঅ' টেগিং কৰিব বুলি মানে জীৱিকা সখী আহিব বুলি বহু ব্যক্তি, বহু যোগ্য ব্যক্তি ৰৈ থাকিলে মুখ মেলি চাই। কিন্তু জীৱিকা সখী কাষতে থাকিও সেইসকল ব্যক্তিৰ ঘৰলৈ নগ'লে, কাৰণ জীৱিকা সখীয়ে সেই ব্যক্তিসকলক বেয়া পায়। যাক ভাল পায় তাতহে দিব, ঠিক অৰুণোদয়ৰ নিচিনাকৈ, হয়নে? মই কি কৰিলোঁ জানেনে? মই কৈছিলে যে জিঅ' টেগ ঘৰত কৰিবলৈ যেতিয়া নাহে তেতিয়া আপোনালোকে মোবাইলতে অনলাইন কৰিব পাৰিব। ঠিক আছে, মোবাইলত অনলাইন কৰোৱাই দিলোঁ। পাৰিতো, মোবাইলত কেইঘৰমানক অনলাইন কৰোৱাই দিলোঁ। তাৰপিছত আহি গ'ল। এতিয়া পঞ্চায়তে চাবলৈ আহিছে তেওঁলোকৰ ঘৰলৈ। তেতিয়াহ'লে চাওক, নিজে যদি কিবা কাম কৰিবলৈ আগবাঢ়ে তেতিয়াহে কাম সম্পূৰ্ণ হ'ব। সেই জীৱিকা সখীসকলক সেই দায়িত্ব দিয়াৰ লগে লগে তেওঁলোক ইমানেই ডাঙৰ মানুহ হ'ল, মুখ্যমন্ত্ৰীতকৈ ওপৰত হৈ গ'ল। তেওঁলোকক মাতিবই নোৱাৰে আপুনি, সকলো কথা তেওঁলোকেহে জানে, আৰু আমাৰ ফালে মুখেই বেকা নকৰে। ঠিক তেনেকৈ কাৰোবাক কিবা দায়িত্ব দিয়াৰ পিছত সেই ব্যক্তিসকলে মানে নিজকে বহুত ডাঙৰ বুলি ভাবে, আৰু বাকী লোকসকলক কেতিয়াও নাচায়। প্ৰত্যেকজন ব্যক্তি, হয়তো মই যেতিয়া এখন চকী পাম তেতিয়া আপোনাক মই চিনি নাপাওঁ। আপুনি মোৰ কাষলৈ গ'লে মই কেতিয়াও নেদেখা ভাৰ বা চিনি নোপোৱাৰ ভাও ধৰিম, আৰু মানে কামটো আপোনাৰ, মই এতিয়া আপোনাৰ লগত যিমান মোৰ হাত আছে, কিন্তু আপুনি আহি যোৱাৰ পিছত মই চকী পোৱাৰ পিছত আপোনালৈ নাচাওঁ। হয় নে নহয় সেইখিনি আপোনালোকে ক'ব। বহুতো পাইহে মই এই কথাখিনি কৈছোঁ। ঠিক আছে, এতিয়া অৰুণোদয় ফৰ্মৰ কথালৈ আহোঁ। ক'ত পাব? পঞ্চায়তত পাব, নহ'লে আপোনালোকে ব্লকত যাব। পঞ্চায়তত গ'ল, আপোনাক ক'লে ব্লকত দিব, ফৰ্ম ইয়ালৈ অহা নাই। মই পাই থৈছোঁ তেনেকুৱা। ব্লকত গ'ল, ব্লকে ক'ব যে পঞ্চায়তলৈ যাওক।
সেই ব্যক্তিজনৰ যদিহে প্ৰকৃততে পইচা আছে ভাড়া দি এখন গাড়ী লৈ পঞ্চায়ত ব্লক পঞ্চায়ত ঘূৰি ফুৰিবলৈ, তেতিয়াহ'লে অৰুণোদয় এপ্লাই কৰিবলৈ যাবনে? কিমান ভাড়া যাব? সেইকাৰণেই মই কৈছোঁ আচলতে অনলাইন কৰিব পাৰে। যেতিয়া সকলোৱে অনলাইন কৰিব পাৰে, যিহেতু ঘৰটোৱে যেতিয়া অনলাইন কৰিব পাৰে বিশ্বাসত ফটো দিলেই, তেতিয়াহ'লে মানুহৰ ঘৰত কি আছে কি নাই সেইখিনি কম্পিউটাৰত মাৰিলে ডিটেইলছ ওলাই পৰে। সেইখিনি চাই কিয় অনলাইন কৰি দিবলৈ দিয়া নাই? যদি প্ৰকৃততে যোগ্য ব্যক্তিয়ে পোৱাটো বিচাৰিছে, আপোনালোকে দিয়া সেই পইণ্টছকেইটা মিলিবৰ কাৰণে আপোনালোকে বিচাৰিছে, তেতিয়া আপোনালোকে অনলাইন কৰক। কিন্তু অনলাইন আপোনালোকক কৰক বুলি কোৱা নাই, অনলাইন কৰিবলৈ আমাক দিয়ক, গম পাইছেনে? অফলাইন কৰিলে কিন্তু সেইধৰণে এতিয়াও আকৌ আমি বিচাৰি ঘূৰি ফুৰিব লাগিব। ফৰ্ম ক'ত পাম, তাৰপিছত ক'ব যে ফৰ্ম ইমান কেইখনে আহিছিলে, এদাই হৈ গ'ল নহয়, আকৌ সেই থুট মুট চেলেকি গুচি আহিব লাগিব। যোগ্য ব্যক্তিকেইজন টেঙৰ কেইজনে গৈ আগতেই ফৰ্ম লৈ আনিব। গতিকে অৰুণোদয় 3.0 যদিহে আপোনালোকৰ যোগ্য ব্যক্তিয়ে পোৱা নাই, আপোনালোকে পঞ্চায়তত খবৰ কৰক, আৰু নহ'লে আপোনালোকৰ ব্লকত খবৰ কৰক, ফৰ্ম আনক, ফিল আপ কৰক। মই ইয়াৰ পিছত আপোনালোকক জনাম প্ৰকৃততে এই কাৰ্যটো কিমান শুদ্ধ ৰূপত আগবাঢ়িছে, প্ৰকৃততে পঞ্চায়ত বা ব্লকত যোগ্য ব্যক্তিয়ে গৈ ফৰ্ম পাইছে নে নাই পোৱা। মই এটাই বিচাৰোঁ, অনলাইন কৰা হ'লে কিন্তু ভাল আছিলে। ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি, আপোনালোকেও মোক জনাব লাগিব। তেতিয়াহে মই ইয়াৰ পিছত এটা ভিডিঅ' বনাই ইয়াৰ বিষয়ে আপোনালোকক জনাব পাৰিম। তলিৰ পৰা কামটো ঠিকেই আহে, কিন্তু মাজত আহি ষ্টেপ বাই ষ্টেপ কমি নাইকিয়া হৈ থাকে। প্ৰতিটো বস্তুৱে আমাৰ তেনেকুৱা হৈছে। আপোনালোকে কোনে যোগ্য ব্যক্তিয়ে কোনসকল লোকে ফৰ্ম পোৱা নাই সেই সকল লোকে আপোনালোকে জনাব, কমেণ্টতো জনাব। আৰু মই ইয়াৰ পিছৰ ভিডিঅ' এটা বনাই আপোনালোকক দিম যে মই ফৰ্ম প্ৰকৃততে ক'ত পাই, ক'ৰ পৰা আনিছোঁ, কি কৰিছোঁ, কাৰ্যসিদ্ধি হ'ল নে নাই হোৱা, তাৰ ওপৰতো মই ভিডিঅ' বনাম। কিন্তু আপোনালোকক মই এই কথাখিনি এটা কাৰণেই জনালোঁ যে আপোনালোকে যাতে এই ভিডিঅ'টো চাই কথাখিনি আলোচনা কৰি হয় নে নহয় সেই বিষয়ে আপোনালোকে আলোচনা কৰি অকণমান কওক। আমি ক'লেহে কাম হ'ব। আৰু ইলেকশ্যনৰ আগত যদিহে আমাৰ দুখীয়া লোকক সহায় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এনেধৰণে কৰিলেহে প্ৰকৃত দুখীয়াই কিন্তু পাবলগীয়া বস্তুখিনি পাব। নহ'লে কিন্তু দুখীয়াখিনি পিছ পৰি থাকিব, টেঙৰখিনিয়ে লৈ আহি বাহ দিব। হয়নে নহয় কওকচোন? ঠিক আছে, কথাখিনি আপোনালোকে কেনেকুৱা পালে জনাব। আজিলৈ বিশেষ আৰু নকওঁ, ইয়াৰ পিছৰ ভিডিঅ'ত মোৰ ক'বলগীয়া বহুতো আছে, ক'ম বাৰু। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আপোনালোকে মোক মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ পুনৰবাৰ। মই আপোনালোকক ধন্যবাদ জনাই থাকোঁ, যিহেতু আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাবলৈ উৎসাহ পাইছোঁ। আপোনালোকে মৰম দিয়াৰ কাৰণে আজি দুআষাৰ কথা ক'বলৈ মই উৎসাহ পাইছোঁ। গতিকে এনেকৈ মৰম দি যাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।